মেটা ভেৰিফাইড কৰিলে 1019 টকা কাটিব নেক্সট পেমেণ্ট, এইটো চাওক। আৰু এই ভুলটো কৰিছে আমাৰ এই ভাইয়ে। তুমি কি জানা যে মেটা ভেৰিফাইড কৰে যে 1019 টকাৰ ইয়াত যে পেমেণ্ট দেখাই আছে, তুমি গম পোৱা? মই নাজানো। হা, নাজানো। তোমাক কোনে কৰি দিছে এইটো? এইটো মোৰ ভাই এটা কৰি দিছে। তোমাক কৈছিল নেক্সট পেমেণ্ট যে এইটো কাটিব, তুমি জানা? এইটো কোৱা নাই। সি কোৱা নাই, কি কৈছে তোমাক? কৈছিল যে 45 ৰুপিছত এইটো হৈ যাব আৰু কি। 45 কৰিছা, এতিয়া নেক্সট পেমেণ্ট যে এইটো কাটিব সি গম নাপায়? এইটো গম নাপাওঁ, মই গম নাপাওঁ, মোক কোৱা নাই। যদি মোৰ ঘৰত নাহিলে তোমাৰ এইটো যদি নেক্সট মান্থ 31 তাৰিখ 31 নৱেম্বৰ, কেইদিন আছে আৰু বেছি দিনটো নাই। হা, যদি এইটো যদি কাটিল হয় তেতিয়া তুমি গম পালা হয়। কি হলো তোমাৰ দশাটো? এইটো কি কাম কৰা তুমি? ৰাজমিস্ত্ৰী। ৰাজমিস্ত্ৰী। তো ৰাজমিস্ত্ৰী হাজিৰা কিমান একদিনত? 600 টকা। এইটো লকটো অন কৰ। 600 টকা। 600 টকা। তো তোমাৰ যদি এইটো যদি কাটিলো হয় তোমাক কেনেকৈ লাগিলে মনটো সেইটো মোক কোৱা। বেয়া লাগিলে। হা, আৰু তুমি তো এইবিলাক বন্ধ কৰিব তো নাজানা, এইবিলাক বন্ধ জানা এইবিলাক। হা, দেখিছে মই আপোনাক কৈ থাকো যে মেটা ভেৰিফাইডটো নকৰিব। গ্ৰীণ টিক মাৰ্কটো প্ৰথমতে 45 টকাৰ অফাৰ দিয়ে, সেই অফাৰ দিলে নাযাব। ইয়াৰ ভাইয়ে বোলে, ভাই নে কি হয়, ইমান নিজৰ ভাইয়ে বোলে তাই কৰিছিল, এইটো কৰি ল 45 টকাৰ হৈ যাব। কিন্তু এতিয়া কিয় দেখাইছে এইটো 1019 টকা কিয়? মই কৈছোঁ নহয়, এইটো চাওক 1019 টকা। এইটোৰ পিছত আৰু আহিব। ইয়াত চাওক 1019 নহয়, 1500 আছে, 2500 আছে, 2000 আছে, মোটামুটি বহুত আছে, বহুত, অলপ নহয়। যদি আপুনি চিলেক্ট কৰে সেইটো যদি কাট খায়, আপোনাৰ বেংকৰ পৰা টকা আপোনাক দিবই লাগিব। মেটা ভেৰিফাইড যদি আপুনি কৰিছে, যদি আপোনাৰ ইনকাম কৰে তেতিয়া আপুনি 639 পাৰ মান্থ পেমেণ্ট কৰিব। এটা অপশ্যন আছে, চিলেক্ট কৰা জানিব লাগিব না, খালি মেটা ভেৰিফাইড কৰিলে নহ'ব, চিলেক্টটো কৰিবলৈ যে কোনটো আপুনি অপশ্যন ল'ব, তাতে ভাগ আছে। যেনেকৈ মই কৰিছোঁ মেটা ভেৰিফাইড পাৰ মান্থ 639 টকা, কিন্তু এই ভাই কৰিছে 1019 টকা। এইটো 1019 টকা তুমি কিন্তু চিলেক্ট কৰিছা, তুমি কৰিছা না কোনে চিলেক্ট? তুমি নিজে কৰিছা না সি কৰি দিছে? কি কৰি দিছে? তুমি গম পোৱা এইটো যে 1019 টকা যে 33 তাৰিখ আহালৈ কাটিব, তুমি গম পোৱা? এতিয়াহে দেখিলোঁ। যদি মোৰ ঘৰত যদি ই যদি নাহিলে কি হ'লে ইয়াৰ? পাৰ মান্থ, এইটো পাৰ মান্থ কাটে। এইটো চাওক মই দেখাই দিছোঁ সকলোকে, চাওক ভালকৈ বুজাই লওক, সকলে। ইয়াৰ প্ৰফাইলটো মই চেক কৰি আপোনাক দেখাই আছোঁ। এইটো প্ৰফাইল চাওক, সকলোকে মই ভালদৰে বুজাই দি আছোঁ, ভালদৰে চেক কৰক আৰু বুজি লওক। মেটা ভেৰিফাইড খালি কৰিলে নহ'ব, ভালকৈ বুজি লওক। এইটো প্ৰফাইল চাওক, এইটো মোজাম্মিল হওক না, এইটো প্ৰফাইল তোমাৰ প্ৰফাইল না, আৰু এইটো মেটা ভেৰিফাইড চাওক, এইটো গ্ৰীণ টিক মাৰ্ক, এইটো গ্ৰীণ টিক মাৰ্ক। এইটো ময়ো কৰিছোঁ, কিন্তু মই কৰিছোঁ ঠিকে, কিন্তু মই যিহেতু পে'মেণ্ট পাওঁ, মই টকা পাওঁ পাৰ মান্থ, বহুত টকা ইনকাম কৰোঁ, সেইকাৰণে মই মানে 639 মই পে'মেণ্ট কৰোঁ। ইটো পে'মেণ্ট কেনেকৈ কৰিব? তুমি ফেচবুকৰ পৰা ইনকাম পাইছা কেতিয়াবা? তুমিতো নতুনহে ষ্টাৰ্ট কৰি